ইংৰাজী গ্ৰামাৰৰ এইটো হৈছে 17 নম্বৰ ৰুল আৰু আজিৰ ৰুলটো আটাইতকৈ কনফিউজিং ৰুল টেক কুৱেশ্যনৰ। কিয় কনফিউজিং? কাৰণ এইটো ৰুল আমাৰ বেছিভাগ ষ্টুডেণ্টে ভুল কৰে আৰু ভুল কৰিবলগীয়া ৰুলেই হয়, যদিও আমি ইয়াক ৰুল কৈছোঁ ই কোনো ৰুলেই ফ'ল' নকৰে। আৰু টেক কুৱেশ্যনটো কিহৰ ওপৰত? টেক কুৱেশ্যনটো হৈছে যদি কোনো চেণ্টেন্সত আই এম থাকে। আমি ৰুল কি জানো টেক কুৱেশ্যনৰ, যে পজিটিভ যদি চেণ্টেন্স হয় আমি নেগেটিভ কৰিবলগীয়া হয়, আৰু যিটো কন্ট্ৰাক্টেড ফৰ্ম হয়, ধৰক ইজ আছে, ইজৰ কন্ট্ৰাক্টেড ফৰ্ম কি হ'ব? ইজ নট যেতিয়া আমি কওঁ ইজন্ট ক'ব লাগে, ৰাইট? ৱাজ যদি আছে আমি ৱাজন্ট ক'ব লাগে। কিন্তু টেক কুৱেশ্যনে আমাক কি কয়? যদি কোনো চেণ্টেন্সত আই এম থাকে, তাৰ আমি টেক কৰিবলৈ এম এণ্ড আই যদি আমি লিখোঁ তেতিয়াহ'লে ভুল হ'ব। এম এণ্ড আই লিখিলে ভুল হ'ব। এম এণ্ড আই আইৰিছ আৰু স্কটিছ ইংলিছত এতিয়াও ব্যৱহাৰ হৈ আছে। এইটোৰ এটা বেক ষ্টৰি আছে যে কিয় সলনি হৈছে। আই এম যদি থাকে পজিটিভ চেণ্টেন্স, তেতিয়াহ'লে আমি টেক কুৱেশ্যনত আৰ এণ্ড আই লিখিব লাগিব। কি লিখিব লাগিব? আৰ এণ্ড আই। চ' আমি যদি ইয়াৰ ষ্টৰি বিচাৰি যাওঁ তেতিয়াহ'লে 17-18 চেঞ্চুৰীৰ কথা আমি ক'ব লাগিব, য'ত নেকি এম এণ্ড আইৰ প্ৰচলন তেওঁলোকে কৰিবলৈ এৰি দিছিল। কিয় এৰি দিছিল? কাৰণ এম আৰু এনৰ যিটো কম্বিনেশ্যন সেইটো তেওঁলোকে প্ৰনাউন্সিয়েশ্যন কৰিবলৈ অসুবিধা পাইছিলে। কেৱল মাত্ৰ আইৰিছ আৰু স্কটিছ ইংলিছত এতিয়াও এম এণ্ড আই ব্যৱহাৰ হয়, কিন্তু বাকী কাণ্ট্ৰিবিলাকত এম এণ্ড আই ব্যৱহাৰ নহয়। এম আৰু এনৰ যিটো কম্বিনেশ্যন সেইটো অসুবিধা পায়, আৰু তাৰ ৰিপ্লেচমেণ্ট হিচাপে তেওঁলোকে আৰ এণ্ড আই ব্যৱহাৰ কৰিবলৈ ধৰিলে। আৰু তেতিয়াৰ পৰাই যদি টেক কুৱেশ্যন ব্যৱহাৰ কৰিবলগীয়া হয় বা কন্ট্ৰাক্টেড ফৰ্ম ব্যৱহাৰ কৰিবলগীয়া হয়, এম এণ্ড বুলি নকয়, তাৰ সলনি আৰ এণ্ড আই ব্যৱহাৰ কৰিবলগীয়া হৈছে বা আৰ এণ্ড আই ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ধৰিছে। গতিকে আমি ষ্টৰি ইমান চাব নালাগে, চিম্পল কথা। যদি টেক কুৱেশ্যনত আই এম এ বয় বুলি পাব, আই এম এ টিচাৰ বুলি পাব, তাৰ যিটো টেক কৰিব আৰ এণ্ড আই বুলি কৰিব। কি কৰিব? আৰ এণ্ড আই। পজিটিভ যদি চেণ্টেন্স হয়। আৰু নেগেটিভ চেণ্টেন্স হ'লে একো নাই। যদি আই এম নট এ বয় বুলি কৈছে বা আই এম নট এ টিচাৰ, আই এম নট যদি থাকে ডাইৰেক্ট এম আই বুলি ক'লেই হ'ব। তেতিয়া আকৌ আৰ আই বুলি নকওঁ, তেতিয়া এম আই, তাৰপিছত কুৱেশ্যন মাৰ্ক। চ' আই হোপ এই ৰুলটো বুজি পাইছে। বহুতে ভুল কৰে। আই এম এ বয় কি হ'ব? আৰ এণ্ড আই। মনত থ'ব, কম্পিটিটিভ এক্সামত আমি এম এণ্ড আই নিলিখোঁ। কেৱল মাত্ৰ আইৰিছ আৰু স্কটিছ ইংলিছত এতিয়াও এম এণ্ড আইৰ প্ৰচলন আছে, বাকী ক'তো এম এণ্ড আইৰ প্ৰচলন নাই, আৰ এণ্ড আই বুলিহে কয়। অ'কে, কোনো কোনো কিতাপত হয়তো এণ্ড আই পাব, এণ্ড আইও নহ'ব, আৰ এণ্ড আই। চ' ৰুল 1 এইটোৱে কয় যে আই এম এ কি ল'ব? সদায় আৰ এণ্ড আই ল'ব। ঠিক আছে, আই এমৰ পিছত কমপ্লিমেণ্ট যি নাথাকক কিয় আৰ এণ্ড আই ব্যৱহাৰ কৰিব। আই এম এ বয়, আৰ এণ্ড আই। আই এম ইয়ৰ ফ্ৰেণ্ড, আৰ এণ্ড আই। আই এম লেট, আৰ এণ্ড আই। আই এম ৰাইট, আৰ এণ্ড আই। আৰু যদি নেগেটিভ হয় চেণ্টেন্সটো, তেতিয়াহ'লে একো কথা নাই, এম আই ব্যৱহাৰ কৰিব। ত' ইয়াত লিখা আছে আৰ এণ্ড আই ইজ দি একচেপ্টেড ষ্টেণ্ডাৰ্ড ইন মডাৰ্ণ ইংলিছ। ইন চাম ডায়ালেক্টছ, স্পেচিয়েলি আইৰিছ ইংলিছ, এম এণ্ড আই এক্সিষ্ট। অৰ্থাৎ আইৰিছ ইংলিছ বা স্কটিছ ইংলিছত এতিয়াও এম এণ্ড আই আছে, বাট ইট ইজ নট ইউজড ইন কম্পিটিটিভ এক্সাম। কম্পিটিটিভ এক্সামত এম এণ্ড আই লিখিলে ভুল হ'ব, আৰ এণ্ড আই লিখিব। আৰু ইয়াৰ পৰা কুৱেশ্যন আহে কিন্তু। কেইটামান আমি এম চি কিউ চাই লওঁ, কেইটামান নহয়, দুটামান এম চি কিউ। ৰুলটো বুজি পালে, আই এম ইয়াৰ বেষ্ট ফ্ৰেণ্ড, এম যদিও আছে সেইটো ইগনৰে কৰিব, আৰ এণ্ড আই লিখিব, যিটো নেকি অপশ্যন চিত আছে, আৰ এণ্ড আই। বাকীকেইটা আৰুতো প্ৰয়োজন নাই। আৰু যদি নেগেটিভ থাকে আই এম নট ডিষ্টাৰ্বিং ইউ, এইটো চিম্পল আৰু এম লাগিব, তাৰপিছত আই, এম আই, যিটো নেকি অপশ্যন বিত আছে। চ' আই হোপ ৰুলটো বুজি পাইছে। এগেইন কৈছোঁ, যদি চেণ্টেন্সত আইৰ পিছত এম থাকে আৰু কমপ্লিমেণ্ট থাকে, এম এণ্ড আই নিলিখিব, সদায় আৰ এণ্ড আই লিখিব, আৰ এণ্ড আই লিখিব, আৰ এণ্ড আই লিখিব। চ' ভিডিঅ'টো ইমানেই আছিলে। বাকী গ্ৰামাৰৰ যিবিলাক ৰুলছ আছে, পিডিএফটো যদি আপোনালোকৰ লাগে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। টেলিগ্ৰাম চেনেলৰ ইয়াত কিউআৰো দিয়া আছে আৰু লগতে লিংকো দিয়া আছে, ডেছক্ৰিপশ্যনতো লিংক পাব। থেংক ইউ।